কৃষ্ণ শংকৰ গুৰু হৰে ৰাম 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 কৃষ্ণ। ইয়াৰ পিছত নাৰদে ব্ৰহ্মাই নাৰদক বিষ্ণুৰ অৱতাৰৰ লীলা বৰ্ণন কৰে। সেই কথাখিনি প্ৰজাপতি ব্ৰহ্মাই কোৱা কথাখিনি পৰীক্ষিতক সুখদেৱে কৈছে। কৃষ্ণ ইয়াৰ বিষ্ণুৰ মুখ্য অৱতাৰ লীলা বৰ্ণন কৰিছে। নিগদতে প্ৰজাপতি শুনা মুনি মহামতি কৃষ্ণৰ নিৰ্মল অৱতাৰ লোকৰ নিতা কৃষ্ণ লোকৰ নিষ্ঠাৰ হেতু কৃপায় গুৰুকে তুম যেন যেন কৰন্ত বিহাৰ লীলা কৰি মহাহৰি বৰাহ স্বৰূপ ধৰি পৃথিৱীক কৰিলা উদ্ধাৰ দান্তে শ্ৰী সেহি বেলা হিৰণ্যক নিপাতিলা আতি প্ৰীতি সাধি দেৱতাৰ। লোকৰ মংগলৰ কাৰণে সেই গৰুৰ কেতু ভগৱন্তই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অৱতাৰ গ্ৰহণ কৰে, অৱতাৰ লৈ লোকৰ কল্যাণ কৰে, সন্তক পালন কৰে। বৰাহ স্বৰূপে পৃথিৱীক উদ্ধাৰ কৰিছিলে। তাৰপিছত আকৌ বৰাহ স্বৰূপেই পৃথিৱীক উদ্ধাৰ কৰাৰ সময়ত হিৰণ্যাক্ষ দৈত্যক বধ কৰি সকলোৰে কল্যাণ কৰিছিল। ঋষিৰ তনয় ভয়লা দেৱগণ উপজাইলা স্বয়ম্ভু মনুৰ হৰি দুখ আপুনিও যজ্ঞ কৰি ইন্দ্ৰ হুয়া কৃপা কৰি জগতৰে সাধি কৃষ্ণ জগতৰে সাধিলন্ত সুখ। ঋষিৰ তনয় ঋষিৰ সৈতে স্বয়ম্ভৱ মনুৰ কন্যা মাজুজনী আহুতিও কয়। আহুতিক ঋষিৰ সৈতে বিবাহ দিছিলে প্ৰজাপতি ঋষি ঋষিৰ সৈতে। আৰু তেতিয়াই যজ্ঞ ভগৱন্তৰ জন্ম হয়। মক্ষ বুলি কয় মক্ষ। সেই যজ্ঞ ভগৱন্তক মনুৱে পালন কৰিছিলে চৰ্তমতে। তেওঁলোকে জীয়েকক কৈছিলে যদি ল'ৰা হয় মই পাৰিম, মই পুহিম বুলি। সেই কথামতেই যেতিয়া ঋষি আৰু আহুতিৰ ল'ৰা এটা হ'ল, তেতিয়া স্বয়ম্ভৱ মুনিয়ে নিজেই সেই ল'ৰাটোৰ ডাঙৰ দীঘল কৰিছিলে। সেয়া আছিল যজ্ঞ মক্ষ। এনেকুৱা ধৰণৰ তেওঁ অৱতাৰ লৈছিলে সেইটো সময়ত। তাৰপিছত নিজেই যজ্ঞ আদি কৰি ইন্দ্ৰ হৈ গোটেই তিনিওটা জগতৰেই কল্যাণ কৰিছিল। তেওঁ ইন্দ্ৰ হৈ পেলাই ভগৱন্তই ইন্দ্ৰ হৈ অৱতাৰ লৈ তিনিও জগতৰ কল্যাণ কৰিছিল। কৰ্দমৰ গৃহে জাত হোয়া কৃষ্ণ জগন্নাথ সাংখ্য কহি মাতৃকতাৰিলা দত্তাত্ৰেয় নামে হৈ কৃষ্ণ দত্তাত্ৰেয় নাম হোয়া যদু আদি নিষ্ঠাৰিয়া কৃপা কৰে লোকত ভ্ৰমিলা। কৰ্দম মুনিৰ গৃহত কপিল ভগৱন্তৰ জন্ম হৈছিল কপিল নামেৰে। আৰু তেওঁ মাতৃক সাংখ্য জ্ঞান দিছিল। দত্তাত্ৰেয় মুনি হৈ যদু অলক্ষ ইত্যাদি ৰজাসকলৰ তেওঁ মংগল সাধন কৰিছিল। মূৰতপে তুষ্ট হৰি সদকাদি ৰূপ ধৰি জ্ঞান যোগ পৃথুত কহিলা ধৰ্ম ঘৰে সদাতন ভৈল নৰ নাৰায়ণ মহাতপ ব্ৰত আচৰিলা। সদকাদি ৰূপ ধৰিলে ব্ৰহ্মাৰ মানৱ পুত্ৰ হৈ। তাৰপিছত
কৃপা কৰি গোটেই জগততে ভ্ৰমণ কৰি লোকক হৰিৰ লীলা কথা শুনাই শ্ৰৱণ কীৰ্তন কৰাই লোকৰ মংগল কৰিলে। তাৰপিছত ধৰ্মৰ ঘৰত তেওঁ ধৰ্ম আৰু মূৰ্তিৰ ঘৰত জন্ম হ'ল। নৰনাৰায়ণ ৰূপে মহাতব্ৰত আচৰণ কৰি দেখুৱালে ভগৱন্তক কেনেধৰণে আৰাধনা কৰিব লাগে, কেনেধৰণে আৰাধনা কৰিলে মুক্তি পোৱা যায়। রাম তানে তপে ইন্দ্র ডরি পানশিলে কপেশ্বরে কামদেব আদি হবে যায়। মহিবাক যত্ন কৰি নানা ভংগী ভাও ধৰি নপাৰিয়া কৈলে কপলাই। সেই নৰনাৰায়ণৰ ব্ৰত ভংগ কৰিবলৈ ইন্দ্ৰই কামদেৱ আৰু অপেশ্বৰীসকলক পঠিয়াই দিয়ে, কিন্তু তেওঁৰ ব্ৰত ভংগ কৰিব নোৱাৰিলে। তেওঁলোকে অভিশাপৰ ভয়ত পলাবহে লগীয়া হ'ল। ধ্ৰুৱৰ তপস্যা জানি দেখা দিয়া চক্ৰপাণি অদিলা বৰ কৃষ্ণ অৱতাৰে বেনক নিষ্ঠাৰ কৰি পৃথুৰূপে দেৱহৰে নিজ বৃত্তি দিলন্ত ভবাৰে। ধ্ৰুৱৰ তপস্যাত তুষ্ট হৈ চক্ৰপাণী কৃষ্ণ অৱতাৰত ধ্ৰুৱক জ্ঞান প্ৰদান কৰিছিল। আৰু বেন অত্যাচাৰী ৰজাহে অধৰ্মী ৰজা বেনক নিষ্ঠাৰ কৰিছিল, গতি দিছিল। আৰু বেনৰ শৰীৰৰ পৰাই ঋষিসকলে মথন কৰি পৃথু ভগৱানৰ জন্ম দিয়াইছিল। পৃথু ছিল ভগৱন্তৰ ৰূপ। ভগৱন্তই ৰজাৰূপে আদি ৰজাৰূপে পৃথুৰূপে জন্ম হৈছিল। আৰু তেওঁ নিজৰে মহিমা নিজে ব্যক্ত কৰাইছিল। গোটেই প্ৰজাসকলকো ধৰ্মময় কৰি পেলাইছিল। ঈশ্বৰক আৰাধনা কৰি প্ৰজাসকলকো ধাৰ্মিক বনাই দিছিলে তেওঁ পৃথু। আৰু পৃথিৱীৰ যিমানখিনি গুণ আছিলে বেন ৰজাৰ দিনত সকলোখিনি পৃথিৱীতেই সমাহিত হৈ গৈছিল। অত্যাচাৰত থাকিবলৈ বসুমতীয়ে নিজৰ যিখিনি গুণ লাগে জীৱবিলাকক চলিবৰ কাৰণে, প্ৰাণীসকলক চলিবৰ কাৰণে, সেই গুণখিনি গোটেই নাইকিয়া কৰি দিছিল। আৰু পৃথু ৰজাৰ দিনত লাহে লাহে গোটেই ৰাজ্যতেই ঈশ্বৰৰ বাণী প্ৰকাশ কৰি ঈশ্বৰক আৰাধনা কৰি লাহে লাহে সেই গুণবিলাক বাপচ আনিছিলে, ঘূৰাই আনিছিলে। ধ্ৰুৱৰ তপস্যা জানি দেখা দিয়া চক্ৰপাণি দিলা বৰ কৃষ্ণ অৱতাৰে বেনক নিষ্ঠাৰ কৰি পৃথুৰূপে দেৱহৰি নিজ বৃত্তি দিলন্ত হবাৰে। নিজৰে স্বৰূপটো সকলোকে দান কৰিছিল পৃথুৰূপে। নিজৰ স্বৰূপ ভগৱন্তৰ স্বৰূপ, ঈশ্বৰৰ স্বৰূপটো তেনেকৈ ধৰণে উপাসক আৰাধকবিলাকে পাই যায় শেষত। পৃথুত তেনেধৰণে পৃথুৰ ৰজাৰ দিনত গোটেই প্ৰজাবিলাকেই ঈশ্বৰৰে স্বৰূপ ভাগৱত হৈ গৈছিল। অতি হয় দুখতৰ পথ জ্ঞান সমস্তৰ ঋষভ স্বৰূপে দেখাইলন্ত ধৰি হয় গ্ৰীপ নামে মোৰ যজ্ঞে পূৰ্ণ কাম বেকত ভৈলন্ত ভগৱন্ত। জ্ঞান পথটো যে অতিশয় দুখতৰ, ভগৱন্তক পাবৰ কাৰণে তেওঁৰ কৃপা লাভ কৰিবলৈ জ্ঞান পথটো যে অতিশয় দুখতৰ হয়, এই কথাটো তেওঁ দেখুৱাই দিলে ঋষভ নামৰ অৱতাৰত। হয়গ্ৰীৱ নামে তেওঁ সেইটো সময়ত তাৰপিছত তেওঁ হয়গ্ৰীৱ নামেৰে অৱতাৰ লৈছিলে। ৰাম ধৰি মহামৎস্যকাই ভক্ত সত্যব্ৰতৰাই ৰাখিলন্ত মায়া প্ৰলয়ত দেৱতাৰ প্ৰীতি সাধি কুৰ্ম ৰূপে পৃষ্ঠি পাতি ধৰিলন্ত মন্দৰ পৰ্বত। বৃহৎ মৎস্য ৰূপে তেওঁ অৱতাৰ লৈছিলে। সত্যব্ৰত ৰজাক প্ৰলয় দেখুৱাইছিল, তেওঁক ৰক্ষা কৰিছিল। তাৰপিছত দেৱতাসকলৰ মংগল সাধি তেওঁ কুৰ্ম ৰূপে কাছৰূপে সাগৰত অৱতাৰিত হৈ তেওঁৰ পিঠিত মন্দৰ পৰ্বতখন ৰাখিছিল। সাগৰ মন্থনৰ সময়ত দেৱতা আৰু অসুৰবিলাকৰ
সাগৰ মন্থন হৈছিলে সেইটো সময়তে মন্দৰ পৰ্বতখন পিঠিত লৈছিলে নিজৰ পিঠিত সেইটো এটা তেওঁৰ অৱতাৰ কুৰ্ম অৱতাৰ মৎস্য অৱতাৰ ঋষভ অৱতাৰ পৃথু অৱতাৰ এইবিলাকে তেওঁৰ অৱতাৰ কৃষ্ণী অৱতাৰ মখ অৱতাৰ মানে যজ্ঞ অৱতাৰ নৰনাৰায়ণ অৱতাৰ এইবিলাক অৱতাৰৰ মুখ্য মুখ্য কথা কৈ আছো ৰাম হোয়া হৰি নৰসিংহ দিয়া মহা ঘোৰ ৰিংগ হাম ফুলিয়া হিৰণ্যক ধৰি উৰুতত স্থাপিয়াৰ আগে বজ্ৰ হম নখ আগে শিৰি মাৰে লন্ত লীলা কৰি তো নৰসিংহ ৰূপ লৈ হিৰণ্যকশিপুক তেওঁ বধ কৰিছিল লোকৰ কল্যাণৰ অৰ্থে গ্ৰাহ ধৰি আছে পাৱে গজপতি আর তৰাৱে ত্ৰাহি কৃষ্ণ বলি ডাকিলন্ত হাতে চক্ৰ ধৰি হৰি তান দুখ দূৰ কৰি নিস্তাৰ কৰিলা ভগৱন্ত আপদ বিপদত যেতিয়া আমি পৰো তেতিয়া যদি ঈশ্বৰৰ নাম আমি লওঁ সৎ বুদ্ধি আহিলেহে আমি ঈশ্বৰৰ নাম লওঁ নহ'লে আমি নলওঁ আপদত পৰিলে আমি ভাবোঁ আমাৰ ওচৰৰ পাজৰৰ যিবিলাক মিতিৰ কুটুম বংশৰ লোকসকলে আমাক ৰক্ষা কৰিব কিন্তু তেওঁলোকে আমাক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিব নোৱাৰে বা আপদত পৰিলে সকলো গুচি যায় যেতিয়া আমি সুখত থাকোঁ ধন সম্পত্তিৰে নদন বদন হৈ থাকোঁ তেতিয়া মানে বন্ধু বান্ধৱ মিতিৰ কুটুমৰ মানে কোনো নাটনিয়ে নহয় যেতিয়া একেবাৰে দুখত পৰি যাওঁ ছাল চিকাঠি কোনো হৈ যাওঁ তেতিয়া ওচৰত কোনো নাহে ঠিক তেনেধৰণে তেতিয়াহে আমাৰ চকু গজে বুলি কয় চকু গজে তেতিয়াহে আমি চকুৰে ভালকৈ দেখা পাওঁ কি ঈশ্বৰৰ বাহিৰে আৰু কোনো আমাক ৰক্ষা কৰোতা কোনো নাথাকে সেই গজেন্দ্ৰ ঠিক তেনেদৰে হৈছিল গজেন্দ্ৰক যেতিয়া সেই ঘৰিয়ালে ধৰিছিলে ভৰিত যুদ্ধ হৈছিল 100 বছৰ নে কিমান তেতিয়া মিতিৰ কুটুমবিলাকে তেওঁক নিজৰ বংশ পৰিয়ালৰ লোকে তেওঁক বচাব নোৱাৰিলে পিছত সিহঁতৰ বুদ্ধি আহিল মই বিধাতাৰ পাকত পৰিলোঁ গতিকে বিধাতাকে ঈশ্বৰকে মই তেওঁৰে চিন্তন কৰিব লাগিব তেতিয়াহে তেওঁৰ মনত আহিল ঈশ্বৰ চিন্তনৰ কথা আৰু তেতিয়াই ৰক্ষা কৰা ভগৱান যেতিয়া প্ৰাৰ্থনা কৰে তেতিয়া তেওঁ আহি চক্ৰৰে সুদৰ্শন চক্ৰৰে গ্ৰাহৰ মুখখন কাটি সেই গজেন্দ্ৰক মুক্তি দিছিল ধৰিয়া বামন কাই বলি ক যজ্ঞ ক যায় দান মাগে বলি ক চলিলা পাশে কৰি নিজ দাস সুতলত দিয় বাস দ্বাৰে হয়া আপুনি ৰহিলা বলে যেতিয়া তিনি লোককে আক্ৰমণ কৰি নিজৰ অধিকাৰত ৰাখিছিল স্বৰ্গখন যেতিয়া স্বৰ্গখনৰ উদ্ধাৰৰ কাৰণে তেওঁ বামন ৰূপে অৱতাৰ লৈছিল কশ্যপ আৰু অদিতিৰ দ্বিতীয় অদিতিৰ গৰ্ভত বামন ৰূপে অৱতাৰ লৈছিলে সেইটো সময়ত তেওঁৰ নাম উপেন্দ্ৰ আছিলে উপেন্দ্ৰ বামন হ'ল একেবাৰে ঠিক না বাওনা যিসকলক আমি পাওঁ তেনেকুৱা ধৰণৰ বামনৰ ৰূপ ধৰি তেওঁ বলিক চলিলে দানৰ চলেৰে 3 পাত ভূমি লৈ ফেলে গোটেই স্বৰ্গমৰ্ত্য পাতাল তেওঁ অধিকাৰ কৰিলে আৰু বলিক তেওঁ হুতলপুৰীত স্থান দিলে কিন্তু হুতলপুৰীত স্থান দিয়াৰ পিছতো তেওঁ বলিৰ ৰক্ষক হিচাপে তাতে আছিল বুলি কৈছে ইয়াত কাৰণ ঈশ্বৰক যে সদায় চিন্তন কৰে একাগ্ৰ চিত্তে ঈশ্বৰ তেওঁৰ হৃদয়ত সদায় থাকে ঠিক তেনেদৰে বলি আছিল বৈষ্ণৱ গতিকে তেওঁৰ ওচৰত ভগৱন্ত সদায় বিৰাজমান আছিল হংস ৰূপে কৰি লীলা জ্ঞান ভক্তি প্ৰকাশিলা আমাৰ আগত কৃপাময় প্ৰতি মনবন্তৰে তনু ধৰি দামোদৰে প্ৰকাশন্ত নিজ কীৰ্তিশয় তেওঁ হংসৰূপে মোক জ্ঞান প্ৰদান কৰিছিলে আৰু এনেধৰণে তেওঁ প্ৰতি মনবন্তৰত অন্য কলেবৰ লৈ দেহক আশ্ৰয় কৰি অৱতাৰ লয় আৰু নিজৰ গুণ যশস্যা প্ৰকাশ কৰি থাকে বুলি কৈছে কৃষ্ণ এইখিনিতে সামৰিছোঁ পৰৱৰ্তী অংশ আগলৈ পঢ়া জয় গুৰু